ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ পুনৰ 5টাকৈ গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ প্ৰতিজন কৰ্মচাৰীয়ে জনাটো দৰকাৰ শেহতীয়াভাৱে পুনৰ 5টাকৈ গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে য'ত কৰ্মচাৰী পেঞ্চনাৰ শিক্ষক সকলোৰে বাবে গুৰুত্বপূৰ্ণ খবৰ আছে দৰমহা পেঞ্চন পদোন্নতি আদি সন্দৰ্ভত কেইবাটাও ডাঙৰ সিদ্ধান্ত লোৱা হৈছে সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব জনাব বিচাৰিছোঁ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ এবাৰ সজল মিত্ৰ আৰু জল সহায়কৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে যে সজল মিত্ৰ আৰু জল সহায়কৰ বিয়োগৰ পাছত ব্যক্তিজনৰ পৰিয়াললৈ 5 লাখ টকাৰ এককালীন আৰ্থিক সাহায্যত ৰাজ্যিক কেবিনেটে অনুমোদন জনাইছে এবাৰ জনাব বিচাৰিছোঁ আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ কৰ্মচাৰী ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয় পেঞ্চন আৰু পেঞ্চনাৰ কল্যাণ বিভাগৰ ফালৰ পৰা অফিচ মেমৰেণ্ডাম প্ৰকাশ কৰিছে ইয়াৰ বিষয় হৈছে পেঞ্চনৰ কমিউটেড পিৰিয়ড হ্ৰাস কৰা তলত স্বাক্ষৰকাৰী 15 বছৰ পৰিৱৰ্তে 12 বছৰ পিছত কমিউটেড পেঞ্চন পুনৰুদ্ধাৰৰ সন্দৰ্ভত লাভ কৰা প্ৰতিনিধিত্ব বিবেচনাৰ বাবে প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে এই সন্দৰ্ভত কোৱা হৈছে যে পেঞ্চন আৰু পেঞ্চনাৰ কল্যাণ বিভাগ হৈছে কেন্দ্ৰীয় অসামৰিক সেৱা পেঞ্চন নিয়ম 2021ৰ অধীনত সামৰি লোৱা কেন্দ্ৰীয় চৰকাৰৰ অসামৰিক কৰ্মচাৰীৰ পেঞ্চন আৰু অন্যান্য অৱসৰৰ সুবিধাসমূহৰ সৈতে জড়িত নীতি প্ৰণয়নৰ বাবে নডেল বিভাগসমূহ দায়বদ্ধ হ'ব এইবাৰ জনাব বিচাৰিছোঁ আজিৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ 1 আগষ্টৰ পৰা প্ৰৱৰ্তন হ'ব নতুন নিয়ম 50 বাৰতকৈ অধিক জমাধন পৰীক্ষা কৰিলে ইউপিআইৰ ক্ষেত্ৰত ভৰিব লাগিব জৰিমনা 1 আগষ্টৰ পৰা এদিনত 50 বাৰতকৈ অধিক জমাধন পৰীক্ষা কৰিলে ব্যৱহাৰকাৰীয়ে ভৰিব লাগিব ন্যূনতম ধন আনহাতে অটোপে লেনদেনৰ সময় নিৰ্ধাৰণ কৰা হৈছে অটোপে যেনে ইএমআই ছাবস্ক্ৰিপশ্যন বা বিল পে'মেণ্ট এতিয়া দিনটোৰ কোনো নিৰ্দিষ্ট সময়তহে হ'ব পুৱা 10 বজাৰ আগতে দুপৰীয়া 1 বজাৰ পৰা 5 বজাৰ ভিতৰত আৰু নিশা 9:30 বজাৰ পিছত এতিয়াৰ পৰা অটোপে হ'ব ইফালে লেনদেনৰ ব্যৱস্থা পৰীক্ষাৰ সীমাও নিৰ্ধাৰণ কৰা হৈছে যদি কোনো পে'মেণ্ট আবদ্ধ হৈ পৰে তেন্তে ইয়াৰ ব্যৱস্থা মাত্ৰ 3 বাৰহে পৰীক্ষা কৰিব পাৰিব সেয়াও প্ৰতিবাৰে 90 ছেকেণ্ডৰ ব্যৱধানৰ সৈতে এনপিচিআইৰ মতে ইউপিআই ব্যৱস্থাত বিশেষকৈ 10 বজাৰ পৰা 1 বজালৈ 5 বজাৰ পৰা 9:30 বজালৈ বহুত লোড থাকে আৰু বেলেঞ্চ বা লেনদেন ব্যৱস্থা বাৰে বাৰে পৰীক্ষা কৰিলে ছিষ্টেম মন্থৰ হয় শেহতীয়াকৈ 2025 চনৰ এপ্ৰিল আৰু মাৰ্চ মাহত ইউপিআই দুটা বৃহৎ বিজুলী বিচ্ছিন্ন হোৱাৰ ফলত কোটি কোটি ব্যৱহাৰকাৰীৰ অসুবিধাৰ সৃষ্টি হৈছিল আৰু এই পৰিৱৰ্তনসমূহৰ লক্ষ্য হৈছে ব্যৱস্থাটোক দ্ৰুত নিৰ্ভৰযোগ্য আৰু নিৰৱচ্ছিন্ন কৰি তোলা এইবাৰ জনাব বিচাৰিছোঁ আজিৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ এলপি এমই আৰু হাইস্কুলসমূহলৈ সমগ্ৰ শিক্ষাৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ নিৰ্দেশনা আহিছে 1 আগষ্টৰ পৰা বিদ্যালয়সমূহ পুনৰ আৰম্ভ আৰু 7:30 বজাৰ পৰাই শ্ৰেণীসমূহৰ পাঠদান আৰম্ভ হ'ব নিম্ন প্ৰাথমিক বিদ্যালয়ৰ ছুটিৰ সময় 11:30 বজা উচ্চ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাৰ্থীৰ ছুটিৰ সময় হ'ব 12 বজাত আৰু মাধ্যমিক পৰ্যায়ৰ শিক্ষানুষ্ঠানত পাঠদান চলিব 1 বজা পৰ্যন্ত আৰু ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানতো একে নিৰ্দেশনা প্ৰযোজ্য হ'ব ইপিনে চাহ বাগিচাৰ স্কুলক লৈ সমগ্ৰ শিক্ষাৰ বিশেষ পদক্ষেপ চাহ বাগিচাৰ বিদ্যালয়সমূহক লৈ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে এই পদক্ষেপে চাহ বাগিচা প্ৰাথমিক বিদ্যালয়সমূহক উচ্চ প্ৰাথমিকলৈ উন্নীতকৰণৰ লগতে বাক্সা বিশ্বনাথ ডিব্ৰুগড় কাৰ্বি আংলং কোকৰাঝাৰ লখিমপুৰ নগাঁও শোণিতপুৰ তিনিচুকীয়া আৰু ওদালগুৰি জিলাৰ চাহ বাগিচাত নতুন বিদ্যালয় গৃহ নিৰ্মাণ কৰা হ'ব আৰু এয়া আছিল আজিৰ ভিডিঅ'টোত কৰ্মচাৰী আৰু পেঞ্চনাৰৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ